শিৱগুৰি গাঁওবাসী ৰাইজৰ এনেকৈ এটা অৱস্থা হৈ গ'ল। আহে পানী নচৰা অৱস্থাত হৈ গ'ল। আমি শিৱগুৰিৰ পৰা আহিছোঁ। আমাৰ বানপানীটো বিশেষকৈ এবছৰ আজি 40-45 বছৰ তাতে আমি বসবাস কৰি আছোঁ, তথাপিতো এনেকুৱা নিচিনা বানপানী আমি দেখা নাই। এবছৰ একদম মানে পুৰা টচ নচ কৰিলে আমাক শিৱগুৰি ৰাইজক। গৰু ম'হ হাঁহ কুকুৰা একোৱে বাচিবলৈ নাথাকিলে আৰু প্লাছ আমি গাঁওবাসীও তাত ৰিটাৰ্ণ থাকিবলৈ কাৰণে আমাৰ কোনো অৱস্থা নাই। চব বালিয়ে পলকে পুতি চেছ কৰিলে। আমি ইয়াত আজি 22 দিন, আজিৰ দিনটো লগাই 22 দিন ধৰি আছোঁ। প্ৰশাসনে প্ৰশাসনৰ ছাইডৰ পৰা গভৰ্ণমেণ্টে খোৱা বোৱা ফেচিলিটি ভালকৈ দি আছে, অসুবিধা নাই। বিভিন্ন দল সংগঠনো আমাক সহায় সহযোগ কৰি মেলি আমাৰ শিৱগুৰি গাঁওবাসী ৰাইজক সহায় সহযোগ কৰি আছে। সকলো ৰাইজৰ মৰমৰ পৰা আমি শিবিৰত আজি 22 দিন ধৰি কুশলে মংগলে আছোঁ। তাৰপিছত আমি আশা কৰোঁ যে অসম চৰকাৰে আমাক শিৱগুৰি গাঁওবাসী ৰাইজক যাতেই যেন মৰমত নিজৰ ল'ৰা ছোৱালী হিচাপে ভাবি 50টা পৰিয়ালক এটা নিৰ্দিষ্ট স্থায়ীভাৱে এডোখৰ দি সংস্থাপন দিব বুলি মই সৰল প্ৰাৰ্থনা জনালোঁ। হয়, আপোনালোকে গম পাইছে আজি প্ৰায় এমাহ ধৰি ইয়াতে শিৱগুৰি ৰাইজে, যিহেতু তাত বানপীড়িত ৰাইজে ইয়াত জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুলত শিবিৰ পাতি আছে। গতিকে আমি আজি পলমকৈ হ'লেও মুগং চেলেক গাঁৱৰ ৰাইজে সকলোৱে মিলি প্ৰায় 150জন মানুহক আমি এসাঁজ খুৱাইছোঁ। তাৰ লগে লগে আমি চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে সেইসকল ৰাইজক অতি সোনকালে আমাৰ প্ৰশাসনে তেওঁলোকক মানে স্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।